নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ কেইটামান ঘণ্টা মাজত মাত্ৰ নিশাটো বাকী আৰু নিশাটো পাৰ হ'লেই এই যি 5 বছৰৰ মূৰত চৰকাৰ সলনি হ'ব, নতুন চৰকাৰ আহিব আৰু নতুন চৰকাৰৰ বাবে প্ৰতীক্ষা আছে সকলোৰে বাবে উৎকণ্ঠাৰ দিন, কাইলৈ ফলাফল ঘোষণাৰ দিন। আৰু এই মুহূৰ্তত মোৰ সৈতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, স্বাগতম জনাইছোঁ। আৰু আপোনাক লগ পালে নিৰ্বাচনৰ আগদিনা সুধিবলগীয়া প্ৰথম প্ৰশ্নটোৱে হ'ল যে শাসকীয় মৰ্চাই মিত্ৰজোঁটে কিমান আসন পাব? চাওক, আসন কিমান পাব মই সেইটো সংখ্যাত যাব খোজা নাই, কিন্তু মোৰ ধাৰণা হৈছে যে ৮০টোক যদি এটা কেন্দ্ৰ বুলি লয় তেতিয়াহ'লে ৮০ৰ পৰা ২-৩খন আসন কমিবও পাৰে, ২-৩খন আসন বাঢ়িবও পাৰে। আৰু এইটো অকল বিজেপি নহয়, বিজেপি, এজিপি, UPPL এই গোটেইখিনিয়ে মিলি মোৰ ধাৰণা হয় যে ৮০ৰ ২-৩খন বেছি বা ৮০ৰ ২-৩খন কম, সেই ধৰণে ফলাফল হ'ব বুলি মই ভাবোঁ। মানে ৭৭ বা ৮৩ৰ ভিতৰত এটা যদি আমি মই তেনেকৈ ভাবি আছোঁ যে হয়তো একেবাৰে ৮০ পাৰ হৈ নাযাব পাৰে, ক'ৰবাত ৭৬, ৭৭, ৭৮ত ৰখি গ'ল, আৰু নহ'লে আপুনি ৮২, ৮৩, ৮৪লৈকেও গ'ল, কিন্তু তাৰ ওপৰতো আপুনি নাযায়। এই ধৰণৰ ৮০টোক কেন্দ্ৰ কৰি এটা সংখ্যা আহিব বুলি মই ভাবোঁ। 5 বছৰীয়া চৰকাৰখন আকৌ এবাৰ দ্বিতীয়বাৰ অহাটো বৰ জটিল। ইয়াৰ আগতে আমি তৰুণ গগৈ চৰকাৰো দেখিছোঁ, দ্বিতীয় কাৰ্যকালত আসন ৬০ৰ তললৈ আহিছিল। কি কাৰণ 5 বছৰত কি ভাল পাইছে ৰাইজে যে দ্বিতীয়বাৰ আপোনালোকে যথেষ্ট সংখ্যক আসন পাই ক্ষমতালৈ আহিব? চাওক, এইবাৰ অসমৰ নিৰ্বাচন কেইবাটাও পটভূমিত অনুষ্ঠিত হৈছিল। প্ৰথম কথা, অসমৰ মানুহে এটা কথা জানে যে অসমত যদি এখন চৰকাৰ সুশৃংখলিতভাৱে চলিব লাগে তেতিয়াহ'লে কেন্দ্ৰত কাৰ চৰকাৰ আছে সি এটা সদায় নিৰ্ণায়কৰ ভূমিকা লয়, কাৰণ কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাতে অসমৰ দৰে অঞ্চল এটাত উন্নয়ন নানে। সেইকাৰণে মানুহৰ মনত মই যিমানটা ইলেকশ্যন দেখিছোঁ যে দিল্লীত থকা চৰকাৰখন এইটো এটা বহুত ধৰণৰ মানসিকভাৱে ক্ৰিয়া কৰে। নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু আজিৰ দিনটোত উত্তৰ পূবক ভাৰতৰ মুখ্য মানচিত্ৰলৈ লৈ যোৱাৰ বাবে নৰেন্দ্ৰ মোদীয়ে যোৱা 5টা বছৰত যিমানখিনি কাম কৰিলে আফটাৰ 2024, তাৰ কাৰণে এটা বহুত ডাঙৰ গুডউইল আছে। আৰু মই নিজেও কংগ্ৰেছ দলত আছিলোঁ। যোৱা 5টা বছৰত আমাৰ চৰকাৰে বিকাশৰ ক্ষেত্ৰত যিমানখিনি কাম হাতত ল'লে সেয়া আগত চৰকাৰসমূহে এই ধৰণে সকলো শ্ৰেণীক সামৰি কাম কৰিব পৰা নাছিল। চতুৰ্থতে, এইবাৰে এখন চৰকাৰ যিখন চৰকাৰৰ দিনত গোষ্ঠীগত সংঘৰ্ষ নাই, জাতিগত সংঘৰ্ষ নাই, ধৰ্মৰ ভিত্তিত সংঘৰ্ষ নাই। যদি CA আন্দোলনৰ 4-5টা মাহক বাদ দিয়ে তেতিয়াহ'লে অসমত সমগ্ৰ 5টা বছৰ শান্তি আৰু বিকাশৰ 5টা বছৰ আছিল। অৰুণোদয় আদিৰ দৰে আঁচনিয়ে স্বাভাৱিকতে মানুহৰ মানসপটত ক্ৰিয়া কৰে। এটা অনস্বীকাৰ্য যে যদি কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা নকৰিলেহেঁতেন হয়তো আপুনি কোৱাৰ দৰে এই ইলেকশ্যনটো আৰু অলপ কঠিন হ'লহেঁতেন। এতিয়া এই কংগ্ৰেছৰ মিত্ৰজোঁটে এতিয়া মহাজোঁটে এতিয়াও দাবী কৰি আছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব আৰু বিজেপিৰ সংখ্যা আৰু মিত্ৰজোঁটৰ সংখ্যা যথেষ্ট কমিব, তেওঁলোকৰ দাবী। ৰিপুণ বৰাই এই বক্তব্য কালিও ৰাখিছে। মই ভাবোঁ ৰিপুণ বৰাই তেনেকুৱা মন্তব্য ৰখা উচিত। যদি মই যেনেকৈ আছি বুলি ক'ম, গণতন্ত্ৰত ৰিপুণ বৰাৰো অধিকাৰ আছে যে নহয় মই 100 পাম। গতিকে মই ভাবোঁ যে তেখেতে 100 পাম বুলি কৰা দাবীটোৱে কোনো সেই ক্ষেত্ৰত তাত কোনো নতুনত্ব নাথাকে, কাৰণ যদি মই এটা দলৰ কেপ্টেইন আৰু মোক কোনোবা টিভিয়ে সুধিলে মই কৈ দিম নহয় মই হাৰিম বুলি, তেনেকুৱা কথাটোতো হ'ব নোৱাৰে। সকলো দলেতো নিজক জিকিম বুলি ক'ব লাগিব, আৰু আল্টিমেটলি মোৰ কথাটোও সঁচা হ'ব পাৰে, তেওঁৰ কথাটোও সঁচা হ'ব পাৰে। সেইটোতো ৰাইজে EVMক কাক ভোট দিছে EVM নোখোলাকৈ আপুনি কেনেকৈ ক'ব? জিতেন্দ্ৰ সিঙে কৈছে নতুন চৰকাৰ পাতি মুখ্যমন্ত্ৰী শপত লোৱাইহে অসমৰ পৰা যাব। নাই, সেইটো এটা বেচিকেলি ইট ইজ এ গুড স্পিৰিট যে তেওঁ দিল্লীৰ পৰা আহিছে আৰু শেষ মুহূৰ্তলৈকে এক্সিট পোলৰ পিছতো তেওঁ এটা স্পিৰিট এটা ধৰি ৰাখিছে, সেইটো ভাল কথা।
কিন্তু জিতেন্দ্ৰ সিঙে লগত যিটো 100টা পাম বুলি কৈ দিছে মই ভাবোঁ যে সেইটো ৰিয়েলিটিৰ পৰা দূৰত তেওঁ যদি সেইটো শব্দ নোকোৱাকৈ ক'লেহেঁতেন যে মই মুখ্যমন্ত্ৰী পাতি যাম অসমৰ পৰা শুনিবলৈ কাৰণে কোনো বেয়া কথা নহয় স্বাভাৱিকতে আজি যদি বিজেপিও হাৰি থাকিলহেঁতেন কোনোবা এটা সময়ত মই 2001-2006 বিজেপিৰ ৰবিশংকৰ প্ৰসাদত আহিছিল তেওঁলোকেও ইলেকশ্যনৰ আগদিনাখন কৈছিল যে কালি আমি চৰকাৰ কৰিয়ে দিল্লীত যামগৈ গতিকে সেইটো কোনো মই ভাবোঁ সেইটো কোনো মানে তেওঁ কিয় ক'লে বুলি কাজিয়া কৰাৰ বস্তু নহয় সকলো দলে এইটো কথা ক'বই কা বিৰোধিতাৰ দুটা ৰাজনৈতিক দল গঠন হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এই দুটা দলৰ আপুনি এখন কিমানমান থাকিব পাৰে কি আপুনি ফল দেখিছে বা ফল পাব বুলি ভাবিছে মই ভাবোঁ যে লুৰিণজ্যোতি গগৈ নেতৃত্বত যিটো দল হৈছে তেওঁলোকে শদিয়া নাহৰকটীয়া আৰু হাজোত প্ৰতিদ্বন্দ্বিতাত আছে কিন্তু জিকিব পাৰে বুলি মই নাভাবোঁ মই তেনেকৈ নাভাবোঁ আৰু মই ভাবোঁ যে এই গোটেইকেইখন আসনে বিজেপিৰ ছেফ ছিট কিন্তু নেভাৰডিলেছ লুৰিণজ্যোতি গগৈ নেতৃত্বত যিটো দল হৈছে সেই দলটোৱে শদিয়া নাহৰকটীয়া আৰু হাজোত যথেষ্ট ভোট পাব তেনেকৈ মোৰ এটা প্ৰাৰম্ভিক ধাৰণা ৰাইজৰ দল যি গঠন হৈছে ৰাইজৰ দলে মই ভাবোঁ উত্তৰ কৰিমগঞ্জ শিৱসাগৰ আৰু নাওবৈচা এই তিনিওটা সমষ্টিতে তেওঁলোক ভাল ফাইট দিছে তেনেকুৱা মোৰ ধাৰণা চাওক অখিল গগৈ নে বিজেপি জিকিব এই দুইটা কথাৰ সিদ্ধান্ত হ'ব কংগ্ৰেছে কিমান ভোট পাইছে কংগ্ৰেছে যদি 10,000ৰ বেছি ভোট পাইছে বিজেপি জিকিব যদি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী একেবাৰে ভোট পোৱা নাই ভোটটো অখিল গগৈলৈকে শিফ্ট হৈ গৈছে তেতিয়াহ'লে প্ৰতিদ্বন্দ্বিতা তীব্ৰতৰ হ'ব মই জানাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে অতি কমেও 25,000 ভোট পাব সেই দৃষ্টিকোণৰ পৰা মই অখিল গগৈ জিকিব বুলি নাভাবোঁ কিন্তু ডেফিনেটলি শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা হৈছে এই সময়ত তাৰমানে যদি দুইটা দলেই আপুনি নিজিকিব পাৰে নিজিকিলে মানে কা যিটো মূল বিষয় আছিল তেওঁলোকৰ মূল বিষয় কা হিচাপে লৈ দল গঠন হ'ল আৰু নিৰ্বাচনলৈ লৈ গ'ল সেইটো অসমত সম্পূৰ্ণৰূপে নাকচ কৰিছে আপুনি তেনেদৰে ক'ব বিচাৰিব নেকি এই ইলেকশ্যনৰ পটভূমিটো কা নাছিল তেওঁলোকৰ স্থিতিটো যি আছিল সেইটো তেওঁলোকৰ লগত আছিল প্ৰতিটো নিৰ্বাচনৰ এটা পটভূমি তৈয়াৰ হয় আৰু এই দুইটা দলে পটভূমিটো কা হিচাপে তৈয়াৰ কৰাত ব্যৰ্থ হ'ল যদি পটভূমিটো কা হিচাপে তৈয়াৰ হ'লহেঁতেন তেতিয়াহ'লে কাৰ ওপৰতো মানুহে ভোট দিলেহেঁতেন কিন্তু কাৰ বিষয়টো ক'ভিডে কেতিয়াবাই ধুই পেলাই থৈ দিছিলে কা আন্দোলনটোৱে নোহোৱা হৈ গ'ল মানুহে যিবিলাক প্ৰচাৰ আছিল যে কা হ'লে লাখ লাখ মানুহ আহিব ট্ৰাক 500খন ট্ৰাক বাংলাদেশ সীমান্তত ৰখি আছে কালি পৰহি আহি পাব মানুহে ৰাতি ৰাতি ডিউটিও দি আছিলে যাতে মানুহ নোসোমায় এবছৰ 1.5 বছৰ পিছত মানুহে এটা উপলব্ধি কৰিলে যে এই কথাবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নাছিল কাৰ ক্লজ অসম চুক্তি গাঁৱৰ মানুহে বুজি নাপায় গাঁৱৰ মানুহে এইটোকে বুজোৱা হৈছিল যে আপোনালোকৰ গাঁৱৰ খালী মাটিখিনিত কালি বঙালী হিন্দু আহি বহি যাব যেতিয়া এবছৰ দেখিলে যে কোনো নবহিলে গতিকে বস্তুটো নিজে নিজে নোহোৱা হৈ গ'ল ক'ভিডৰ কথা আপুনি কৈছে যে ক'ভিডে কা নাইকিয়া কৰিলে ক'ভিডত আপুনি যথেষ্ট কষ্ট কৰিছে ফলাফলো যোৱাবাৰ যথেষ্ট ভাল দেখিলোঁ অসমত আমি বৰ বিপদজনক পৰ্যায়লৈ নগ'লোঁ এই বছৰ আকৌ দ্বিতীয় ঢৌ আহিছে গতিকে ক'ভিডৰ যোৱা বছৰৰ অভিজ্ঞতা ভোটত কিবা প্ৰভাৱ পৰিছেনে অসমবাসী নাই ক'ভিডত বিজেপি চৰকাৰখনে যিখিনি কাম কৰিছিলে লকডাউনৰ সময়ত মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল জনধন একাউণ্টত দিয়া টকা আৰু অসম চৰকাৰৰ নেতৃত্বত ক'ভিডৰ বিৰুদ্ধে হোৱা যিখন যুদ্ধ এই দুইটাৰ কাৰণে বয়োজ্যেষ্ঠ মানুহখিনিৰ আৰু মহিলাসকলৰ আমি যথেষ্ট সমৰ্থন পাইছোঁ আৰু আশীৰ্বাদ পাইছোঁ তাতকৈ ডাঙৰ কথা আপুনি কিবা এটা গুৰুত্বপূৰ্ণ বিষয় আনিছিল তাৰ ভিতৰত এটা আনিছিল যে চিট বিশেষকৈ যিবোৰ আমাৰ নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজ আছে প্ৰতিষ্ঠান আছে তেওঁলোকৰ ঋণ যি আছে সেয়া মাফ কৰা চাওক কা আন্দোলনৰ সময়তো কৃষক মুক্তিৰ লগত যিবিলাক মহিলা ওলাই গৈছিল তেওঁলোকে কাতকৈও বন্ধনৰ পৰা মুক্তিৰ কাৰণে বেছিকৈ ৰাস্তাত ওলাই গৈছিলে
যেতিয়া এই কথাবিলাক লাহে লাহে আমাৰ চকুত আহিছিল তেতিয়া আমি গোটেই কথাখিনি পৰীক্ষা কৰি চাইছিলোঁ ওচৰৰ পৰা চাই আমি অনুভৱ কৰিছিলোঁ যে যি ধৰণে NBFC-বিলাকে লোন দিছে আৰু লোন ঘূৰাই লোৱাৰ যিটো এটা খুব কাঢ়া প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াই আমাৰ সমাজ জীৱনত যথেষ্ট অস্থিৰতা আনিছে প্ৰত্যেক সপ্তাহতে মহিলাসকলে এক প্ৰকাৰ নামঘৰত যোৱাৰ পৰিৱৰ্তে টকা পইচাৰ গন্তি কৰা নিজৰ ভিতৰতে কেতিয়াবা ইজনে ঘূৰাই নিদিলে সিগৰাকীয়ে লোন নাপাব নিজৰ ভিতৰতে কাজিয়া পেচাল তৰ্ক বিতৰ্ক এটা সময়ত এজেণ্টবিলাকে ঘৰৰ ভিতৰত সোমাই টিভি কাঢ়ি আনা ফোন কাঢ়ি আনা এটা আপুনি উজনিৰ জিলাকেইখনত চালে দেখা পাব যে এটা অসম্ভৱ অস্থিৰতাৰ সৃষ্টি হৈ আছিলে বিষয়টো আমি হাতত লোৱাৰ কাৰণে আৰু এই বিষয়টো সভাই সমিতিয়ে বা বিজেপি দলে এই লোনখিনি ৱেভ কৰি দিম বুলি কোৱা কাৰণে মহিলাসকলৰ শুভেচ্ছা আমি বহুতখিনি পাইছোঁ বুলি মোৰ প্ৰাৰম্ভিক ধাৰণা এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ব যে চৰকাৰ গঠন হ'ব কিন্তু কোভিডৰ প্ৰত্যাহ্বান চাওক যোৱা 10-15 দিনত মোৰ চেষ্টা আছিলে যে 2 বা 4 তাৰিখলৈকে কোভিডে 5,000 চুব নালাগে যাতে নতুন চৰকাৰখন আহিয়ে এটা সাংঘাতিক অস্থিৰতাৰ সন্মুখীন হ'ব নালাগে আজি শনিবাৰ অহাকালি কাউণ্টিং হ'ব আমি 3,500ৰ যিটো অংক তা সেইখিনি আমি গৈ নাপালোগৈ গতিকে যোৱা 10 দিনত আমি যিখিনি কৰিলোঁ সি কিছু লাহে লাহে ফল দিছে কিন্তু কোভিড নিয়ন্ত্ৰণৰ কাৰণে আৰু বহুত কৰিবলগীয়া আছে এখন নিৰ্বাচিত চৰকাৰ নহ'লে বহু কাম কৰিব নোৱাৰি মই ভাবোঁ যে 4 বা 5 তাৰিখৰ পৰা এখন নিৰ্ণায়ক যুদ্ধত আমি যাব লাগিব যাতে কোভিডৰ সংখ্যাই কোনো কাৰণতে 10,000 স্পৰ্শ কৰিব নোৱাৰে কাৰণ 10,000 স্পৰ্শ কৰিলে ICUৰ নাটনি হ'ব হস্পিটেলৰ নাটনি হ'ব অক্সিজেনৰ নাটনি হ'ব আৰু দিল্লীৰ দৰে অসমত অৱস্থা হ'ব সেইকাৰণে মই ভাবোঁ যে নতুন চৰকাৰখনে এটা মিনিটো সময় নষ্ট নকৰাকৈ তেওঁলোকে কোভিডৰ যুদ্ধত জঁপিয়াই পৰিব লাগিব যুঁজখনত স্বাস্থ্যমন্ত্ৰীৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ আপুনি নতুন চৰকাৰখনত এই দায়িত্ব আপুনি নাথাকিবও পাৰে চব মই সেইকাৰণে কৈছোঁ যে চৰকাৰখন শব্দটো কৈছোঁ আৰু ব্যক্তিৰ কথাটো ইয়াত নাহে মই ভাবোঁ যে যোনেই যি ধৰণেই চৰকাৰ গঠন নহওক কিয় চৰকাৰখনে এই যুদ্ধত নামিব লাগিব পাৰিব তেনেকুৱা কথা একো নাই কোনোতো অতি মানৱ নহয় সকলোৱে পাৰিব কাম কৰিবৰ কাৰণে আৰু আমাৰ হেল্থ ডিপাৰ্টমেণ্টত এটা ছিষ্টেম নিৰ্মাণ হৈছে আগত যোৱা 1.5 বছৰ কোভিডৰ কাৰণে লাগি থকা কাৰণে ইয়াত এটা হিউমেন ৰিচোৰ্চ তৈয়াৰী হৈছে মটিভেশ্যন আছে এটা ছিষ্টেম আছে যেতিয়া ছিষ্টেম এটা মানুহ এজনে বনাই থৈ যাব পাৰে মানুহজনৰ কাৰণে সেইটোৱে কৃতিত্ব যে মই থাকিলে হ'ব মই নাথাকিলে নহ'ব যি মানুহে কাম কৰে তেওঁ সদায় ভাবে যে মই নাথাকিলেও যাতে ছিষ্টেমটো চলি থাকে তেওঁ নিজৰ কৈও ছিষ্টেমটো বনোৱাত গুৰুত্ব দিয়ে আৰু মই আজি এটা দাবী কৰিব পাৰোঁ যে আমাৰ খুব ভাল ছিষ্টেম এটা হৈছে তাত কোনোবা এজন মন্ত্ৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী ট্ৰান্সফাৰ পোষ্টিং হ'লেও ছিষ্টেম উইল কণ্টিনিউ আৰু বিত্তীয় ব্যৱস্থাপনা নতুন চৰকাৰখন আমাৰ আজিৰ দিনটোত 7,000 কোটি টকা আমাৰ হাতত আছে গতিকে মই ভাবোঁ যে এটা শক্তিশালী 7,000 কোটি টকা আমাৰ হাতত আছে নগদ জমা আছে যাক আমি কেছ ফ্ল' বুলি কওঁ যে আজিৰ দিনত আমাৰ হাতত 7,000 crore কেছ ফ্ল' আছে যিটো সাধাৰণতে 4,500 কোটি টকা থাকে গতিকে এটা সবল বিত্তীয় পৰিৱেশেৰে চৰকাৰখনে শাসনলৈ যাব যোৱা 30 তাৰিখ হৈ গ'ল এই মাহতো আমি GST পাইছোঁ প্ৰায় 1,000 কোটি টকা যিটো আগে পিছে 400-500 কোটি টকা আছিলে গতিকে অত্যন্ত সলিড এটা ফাউণ্ডেশ্যনেৰে নতুন চৰকাৰখনে কাম হাতত ল'ব পাৰিব পৰৱৰ্তী চৰকাৰখনত আপুনি নিজকে কি ভূমিকাত দেখে চব বিজেপিৰ চৰকাৰ হ'ব আৰু বিজেপি চৰকাৰত কাৰ কি ভূমিকা হ'ব এইটো সময় নিৰ্ণয় কৰিব 48 ঘণ্টা বা 70 ঘণ্টা অপেক্ষা কৰক এটা আমি এক্সিট পোলত দেখিলোঁ যে মুখ্যমন্ত্ৰী হিচাপে পচন্দ কোন ইণ্ডিয়া টুডে এক্সিট পোলত যি দেখিছোঁ তাত আপোনাক 20% লোকে বিচাৰিছে
চাওক মই এক্সিট বোলে কি কৈছে কি কোৱা নাই মই নাজানো কিন্তু যোৱা 5টা বছৰত মানুহে প্ৰাণ ভৰি আশীৰ্বাদ দিছে ইলেকশ্যনৰ সভাই সমিতিয়ে মানুহৰ লগত ৰেলীত মানুহৰ লগত সম্পৰ্কত যাওঁতে এক প্ৰকাৰ ক'ব গ'লে অসমৰ মানুহে চুলি ছিঙি আমাক আশীৰ্বাদ দিছে বাকী 20-19 এইবিলাকত সোমোৱাৰ কথা নাই চকু দি দেখিলোঁ অনুভৱ কৰিলোঁ আৰু 5টা বছৰৰ যি জীৱনৰ 5টা বছৰ সফল আছিল বুলি অনুভৱ হৈছে কিন্তু আপোনাৰ দায়িত্ব আপুনি মানে চাওক বাকী অহা কালি কোনেও দেখা নাই গতিকে অহাকালি যি হ'ব হ'ব কিন্তু আজি বহি যেতিয়া 5টা বছৰলৈ উভতি চাওঁ তেতিয়াহ'লে মনত এটা ধাৰণা হয় যে দ'জ ৱে ছেটিছফাইং ইয়াৰ্ছ যিকেইটা সময় আমি খৰচ কৰিছিলোঁ পৰিশ্ৰম কৰিছিলোঁ কাম কৰিছিলোঁ এই গোটেইখিনিত কোনো ৰিগ্ৰেট কৰিবলগীয়া নাই এটা অত্যন্ত জীৱনৰ ভাল সময় এটা আমি অতিবাহিত কৰিছিলোঁ আগলৈ আপুনি নিবিচাৰে নে দায়িত্ব তেনেকুৱা ধৰণৰ চাওক এই ধৰণৰ প্ৰশ্ন মোক কৰিব নালাগে আৰু কিহৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন আপুনি সুধিলেও মই উত্তৰ নিদিওঁ আপুনি জানে গতিকে থুলমূল কথাটো হ'ল বিগত 5টা বছৰ ভাল আছিলে ভৱিষ্যত আপুনিও দেখা নাই ময়ো দেখা নাই ভৱিষ্যত নেদেখাজনৰ হাতত নেদেখাজনে চলাব নিৰ্বাচনত আপুনি যথেষ্ট দীঘলীয়া আপোনাৰ প্ৰচাৰ অভিযান সভা সমিতি ৰোড শ্ব' পদযাত্ৰা আটাইতকৈ ভাল লগা মুহূৰ্ত বুলি যদি কওঁ যে গোটেই প্ৰচাৰ অভিযানৰ কোনটো মই ভাবোঁ বিশেষকৈ মোৰ যিটো ফিলিংছ বিশেষকৈ ইলেকশ্যনৰ কেইদিন মই চাব পৰা নাছিলোঁ ইলেকশ্যনৰ পিছত ইউটিউবত মোৰ ভিডিঅ'জবিলাক মই চাই আছিলোঁ প্ৰতিটো মুহূৰ্তই যি ধৰণে ৰাইজ ওলাই আহিছিল মই অসমৰ ইলেকশ্যন কেম্পেইন বহুত দিন দেখিছোঁ বহুত পপুলাৰ লিডাৰো মোৰ চকুৰ সন্মুখত মই দেখিছোঁ কিন্তু মোৰ ভিডিঅ' কেইটাই সকলো আগৰ ৰেকৰ্ড ক্ৰছ কৰিছে বুলি সেইখিনি মই দাবী কৰিব পাৰোঁ যিটো মই কেতিয়াও আগতে 85ৰ নিৰ্বাচনতো কিছুমান জেগাত যি ধৰণে মানুহ ওলাইছে 85 ইলেকশ্যনত যদি আপুনি চাই দেখিব যে য'ত আন্দোলন হৈছিল তাত মানুহ ওলাইছে একেদিনাই মোৰ মনত আছে এদিন মই একেদিনাই ডিফুত মিটিং কৰিছোঁ একেদিনাই মই বৰাকত গৈছোঁ একেদিনাই মই উজনিত গৈছোঁ 4খন জেগাতে একেধৰণৰ একে সভা আৰু অফুৰন্ত মৰম ভাল পোৱা মই ভাবোঁ যে মানুহে একোটা কেপিটেল বনাই আৰু যোৱা 5টা বছৰত আশীৰ্বাদৰ বহুত ডাঙৰ মূলধন এটা আমি বনাব পাৰিছোঁ বৰাকত এখন কমিব নেকি এবাৰ চাওক ছেগমেণ্ট ৱাইজ মই যাব খোজা নাই কিন্তু যেতিয়া 80ৰ ওচৰে পাজৰ হয় আসনটো ক'তো কমিব নোৱাৰে ক'ৰবাত এখন দুখন বদলি হ'ব বৰাকত যদি সলনি হয় ছাপ'জ কৰিমগঞ্জত এখন কমিলে শিলচৰত এখন বাঢ়িলে শিলচৰত এখন কমিলে ডিফুত এখন বাঢ়িলে গতিকে কম বেছি আসন থাকিব কিন্তু মোৰ ব্যক্তিগত বিশ্বাস যে 80টোক ৰেফাৰেঞ্চ পইণ্ট হিচাপে লৈ 2-3খন কম 2-3খন বেছি এই ধৰ নতুন চৰকাৰখনে টপ প্ৰায়ৰিটিত যদি 5টা কাম কৰিবলগীয়া হয় So, ইমিডিয়েটলিতো নতুন চৰকাৰখনৰ সন্মুখত ক'ভিডক বাদ দি কাম নাই কাৰণ ক'ভিড এটা এই ধৰণৰ এটা আতংকৰ পৰিৱেশ হৈছে আজিৰ মুহূৰ্তত আন কোনো কামে মানুহৰ হৃদয় স্পৰ্শ নকৰে কাৰণ ক'ভিডক আমি পৰাজিত কৰিব লাগিব কিন্তু ক'ভিডক পৰাজিত কৰাৰ লগে লগে 1 লাখ চৰকাৰী যুৱকক আমি যিটো নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছোঁ অৰুণোদয় 3,000 টকা কৰাৰ আমি যিটো প্ৰতিশ্ৰুতি দিছোঁ শুদ্ধ NRCৰ যিটো আমাৰ প্ৰতিশ্ৰুতি আছে সমষ্টিক যিটো ডিলিমিটেশ্যন হ'ব জাতিৰ সপক্ষে ডিলিমিটেশ্যন হওক আৰু মাইক্ৰ' ফাইনেন্সৰ পৰা আমাৰ আই মাতৃসকল ৰক্ষা পৰক মোৰ দৃষ্টিত এই 5-6টা কাম আমি প্ৰথম বছৰতে কৰিব লাগিব ফাৰ্ষ্ট কেবিনেটত আপুনি কোনকেইটা কাম সিদ্ধান্ত লোৱাটো বিচাৰে চাওক কেবিনেটলৈকে মই যাব খোজা নাই কিন্তু প্ৰথমতে ডেফিনেটলি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত এটা সিদ্ধান্তটো হ'ব লাগিব মানে পিছুৱাব লাগিব নে স্থগিত পিছুৱাব হওক স্থগিত হওক যিয়ে হওক সেই আমি ইতিমধ্যে সেবা আৰু কাউন্সিলৰ চেয়াৰমেনে শিক্ষাবিদসকলৰ লগত আলোচনা কৰিছে গাৰ্জেনৰ লগত আলোচনা কৰিছে তেওঁলোকৰ প্ৰতিবেদনখন কেবিনেটত অহাৰ লগে লগে ডেফিনেটলি এটা খুব হৰ্ষকালীন সিদ্ধান্ত এটা যে পৰীক্ষা পাতিম নাপাতিম পাতিলে কেতিয়া পাতিম নাপাতিলে কি ধৰণে প্ৰমোট কৰিম এটা সিদ্ধান্ত ততাতয়াকৈ ল'ব লাগিব ছাত্ৰ ছাত্ৰী উদ্বিগ্ন হৈ আছে
মই সেইটোকে কৈছোঁ যে 4 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত এই সিদ্ধান্তটো নতুন চৰকাৰখনে ল'ব লাগিব। আৰু লকডাউন পৰ্যায় বা কঠোৰ বাধা নিষেধ পৰ্যায়লৈ যাব অসম এইকেইদিন খুব উৰা বাতৰি ওলাই আছে পুৰণা কিছুমান বাতৰি ভিডিঅ' ক্লিপিংছ লৈ মানুহ উদ্বিগ্ন হৈ আছে কাৰণে এইবোৰ চৰ্চাও কৰিছে বা প্ৰচাৰো কৰিছে লকডাউন হ'ব পাৰে বা লকডাউন দিবলগীয়া পৰিস্থিতি হ'ব নেকি এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাজ্য চৰকাৰবিলাকত উপদেশ দিছে যে লকডাউনৰ পৰিৱৰ্তে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন বনাব লাগে ধৰক এটা ৱাৰ্ডত ক'ভিড বাঢ়িছে সেই ৱাৰ্ডটোত আপুনি লকডাউন দিয়ক মহানগৰখনক দিগদাৰী কৰিব নালাগে হয়তো ক'ভিড বাঢ়ি থাকিলে কেতিয়াবা মাইক্ৰ' কণ্টেইনমেণ্টৰ কথাটো চিন্তা কৰিবলগীয়া হ'ব পাৰে কিন্তু মই নিজে আশাবাদী যে আমি যিখিনি পৰিকল্পনাৰ কথা আলোচনা কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ভিতৰত স্বাভাৱিকতে সেই কথাখিনি নতুন মুখ্যমন্ত্ৰীৰ টেবুলত যাব সেই ধৰণে যদি সিদ্ধান্তবোৰ লয় 15 মে'ৰ পিছত অসমত ক'ভিড নিম্নগামী হ'ব তেনেকুৱা মই এটা আশা কৰোঁ হয় ধন্যবাদ জনাইছোঁ আপুনি ইমানখিনি সময় দিয়াৰ বাবে শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফলৰ বাবে ধন্যবাদ আপোনাৰ সমষ্টিৰ ফলাফল উদ্বিগ্নতা আছে নেকি সেই এটা বাক্যত নাই মই জালুকবাৰীৰ বিষয়ে ইমান মই ইলেকশ্যন কেম্পেইনতো এইবাৰ জালুকবাৰী দেখা নাই কালি কাউণ্টিঙতো নাযাওঁ গতিকে মই কেইবাটাও ইলেকশ্যন আপুনি প্ৰচাৰ চলাবলৈ যোৱাই নাই তাতে আমাৰ ল'ৰাবিলাক আছে সিহঁতে কাউণ্টিং টাউণ্টিং কৰিব মই কাউণ্টিঙৰ কথা চিন্তাও কৰা নাই আৰু যিটো ৰিজাল্ট আহিব 5টা বজাত গম পাই যাম যে সুধিবলগীয়া নাছিল কিন্তু ৰমেন বৰঠাকুৰৰ হৰ্চ ট্ৰেডিঙৰ ভয়ত যেতিয়া হোটেলত থাকিল সেইকাৰণে প্ৰশ্নটো সুধিলোঁ তেখেতকো মই শুভেচ্ছা জনাইছোঁ পুৱাই নিৰ্বাচনী ভোট গণনা আৰু ভোট গণনাৰ প্ৰাক মুহূৰ্তত হয়তো অন্তিমটো সাক্ষাৎকাৰ আপোনাৰ কথা বিশেষকৈ নিৰ্বাচনী ফলাফল পূৰ্বৰ অভিজ্ঞতা কয় আপুনি কোৱাখিনিত প্ৰায় মিলেই এইবাৰো আশা কৰিছোঁ মই আপোনাক মোৰ মনৰ কথাখিনি ক'লোঁ আৰু এতিয়া যিহেতু আমি 10:30 ইণ্টাৰভিউ লৈ আছোঁ অভিয়াছলি এইটোৱে শেষ ইয়াৰ পিছতো কাকো লগ নাপাওঁ ধন্যবাদ জনাইছোঁ সেই ইণ্টাৰভিউটো দিয়াৰ বাবে আৰু আপোনালোকৰ বাবে তেখেতৰ বক্তব্য আগবঢ়ালে